Hello students, welcome back to my YouTube channel Tech of MH. SSR result 10 মে তাৰিখৰ ভিতৰত ঘোষণা কৰা হ'ব বুলি এছএক বোৰ্ডৰ চেয়াৰমেনে ঘোষণা কৰিছিল। ইয়াৰ উপৰি তোমালোকে হয়তো বহুতেই জানা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে SSR result 10 মে তাৰিখৰ ভিতৰতেই ঘোষণা কৰা হ'ব। এতিয়া এটা ডাঙৰ প্ৰশ্ন যে 10 মে তাৰিখৰ ভিতৰত আসলতে কোনটো তাৰিখে SSR result ঘোষণা কৰাৰ সম্ভাৱনা আছে। আজিৰ এই ভিডিঅ'ত মই তোমালোকক এটা ধাৰণা দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে তোমালোকে চাবা। চেনেলত প্ৰথমবাৰ ভিজিট কৰিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিঅ'সমূহৰ আপডেট পাবলৈ। SSR result চেক কৰিবলৈ হলে তোমালোকে এটা এপ প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰা। তোমালোকে আহি সাৰ্চ কৰি দিবা আসাম 12th result বুলি 2024 বুলি তোমালোকে প্লে ষ্টৰত যদি আহি সাৰ্চ কৰা এটা এপ পাই যাবা। তোমালোকে ইয়াত হয়তো দেখা পাইছা। এইটো তোমালোকে কি কৰি ল'বা, ইনষ্টল কৰি ল'বা মোবাইলত। ইনষ্টল কৰাৰ পাছত তোমালোকে কি কৰিব লাগিব মই তোমালোকক দেখুৱাই দি আছো। ইনষ্টল কৰাৰ পাছত তোমালোকে কি কৰিবা, ওপেন কৰি ল'বা এপখন। ওপেন কৰাৰ পাছত তোমালোকে কি কৰিব লাগিব, সাৰ্চ বাৰত আহি আসাম বোৰ্ড তোমালোকে সাৰ্চ কৰি ল'বা, নহলে তলৰ পৰা তোমালোকে আসাম বোৰ্ডখন সিলেক্ট কৰি ল'বা। আসাম বোৰ্ডখন সিলেক্ট কৰাৰ পাছত তোমালোকে তলত তোমালোকে হয়তো দেখা পাইছা 12 ক্লাছ বুলি লিখা আছে। এইটো তোমালোকে সিলেক্ট কৰিবা। কৰাৰ পাছত তোমালোকে ইউৰ ৰিজাল্টত ক্লিক কৰি চেক নাওত ক্লিক কৰি তোমাৰ ৰিজাল্ট চেক কৰিব পাৰিবা। তো ষ্টুডেন্টস তোমালোকে হয়তো বহুতেই জানা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যেহেতু এছএক বোৰ্ডৰ চেয়াৰমেনে ঘোষণা কৰিছে যে 10 মে তাৰিখৰ ভিতৰত SSR ৰিজাল্ট ঘোষণা কৰা হ'ব। গতিকে SSR ৰিজাল্ট 10 মে তাৰিখৰ ভিতৰতে ঘোষণা কৰা হ'ব। এতিয়া বহুত ষ্টুডেণ্টে জানিব বিচাৰি আছে যে SSR ৰিজাল্ট 10 মে তাৰিখৰ ভিতৰত আসলতে কোনটো তাৰিখে ঘোষণা কৰাৰ বেছি সম্ভাৱনা আছে। তো ষ্টুডেন্টস তোমালোকে হয়তো জানা যে আজি হ'ল 6 তাৰিখ। আজিতো SSR ৰিজাল্ট ঘোষণা কৰাৰ কোনো ধৰণৰ আপডেট এতিয়ালৈকে অহা নাই। তাৰ মানে SSR ৰিজাল্ট আজি ঘোষণা নকৰে। ইয়াৰ উপৰি তোমালোকে হয়তো জানা 7 মে তাৰিখে অসমত তৃতীয় পৰ্যায়ৰ ইলেকশ্যন আছে। তোমালোকে হয়তো জানা ইলেকশ্যনৰ দিনা ৰিজাল্ট ঘোষণা কৰাৰ চান্স একেবাৰেই কম থাকে। তোমালোকে ধৰি ল'ব পাৰা যে ইলেকশ্যনৰ দিনা ৰিজাল্ট ঘোষণা নকৰি চান্স একেবাৰেই কম থাকে। এতিয়া বাকী আছে তোমালোকৰ 8 আৰু 9 তাৰিখ। গতিকে 8 আৰু 9 তাৰিখৰ ভিতৰতে এই দুটা দিনৰ ভিতৰতে যিকোনো এটা দিনতে তোমালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। ইয়াৰ উপৰি তোমালোকে যদি 9 তাৰিখে ৰিজাল্ট ঘোষণা কৰে তেনেহ'লে 8 তাৰিখে তোমালোকে অফিচিয়েল আপডেট পাই যাবা। আৰু যদি 8 তাৰিখে ঘোষণা কৰে তেনেহ'লে 7 তাৰিখৰ সন্ধিয়াই তোমালোকে অফিচিয়েল আপডেট পাই যাবা। এতিয়া দুটা দিন আছে বেছি ইম্পৰ্টেণ্ট তোমালোকৰ ৰিজাল্ট ঘোষণা কৰাৰ। সেই দুটা দিন হ'ল 8 আৰু 9 তাৰিখে। বহুতে জানিব বিচাৰিছিলা যেহেতু 10 মে তাৰিখৰ ভিতৰত ৰিজাল্ট ঘোষণা কৰা হ'ব বুলি এছএক বোৰ্ডেও জনাইছে। ইয়াৰ উপৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াও জনাইছে যে 10 মে তাৰিখৰ ভিতৰতে ৰিজাল্ট ঘোষণা কৰা হ'ব। গতিকে 8 আৰু 9 তাৰিখ তোমালোকে এই দুটা দিনৰ ভিতৰতেই তোমালোকে ৰিজাল্ট পাই যাবা। বহুত অপেক্ষা তোমালোকে কৰি আছা। গতিকে টেনশ্যন কৰিব নালাগে আৰু এটা বা দুটা দিন তোমালোকে ৱেইট কৰি দিয়া। 8 আৰু 9 তাৰিখৰ ভিতৰতেই তোমালোকে SSR ৰিজাল্ট পাই যাবা। যেতিয়া SSR ৰিজাল্টৰ অফিচিয়েল আপডেট আহি যায় তোমালোকে এইটো চেনেলৰ জৰিয়তে জানিব পাৰিবা। মই তোমালোকক অফিচিয়েল আপডেট জনাবলৈ চেষ্টা কৰিম। ইয়াৰ উপৰি তোমালোকে এদিন আগতে ৰিজাল্টৰ খবৰ এইটো চেনেলৰ জৰিয়তে জানিব পাৰিবা। অফিচিয়েল আপডেট আহিলে মই তোমালোকক নিশ্চয় জনাম। তাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰিবলৈ নাপাহৰিবা। বহুতে জানিব বিচাৰি আছিলা যে ৰিজাল্ট ঘোষণা কৰাৰ বেছি সম্ভাৱনা কেতিয়া। গতিকে মই তোমালোকক জনাই দিছোঁ 7 তাৰিখে ৰিজাল্ট ঘোষণা কৰাৰ সম্ভাৱনা কম। 8 আৰু 9 তাৰিখ এই দুটা দিনৰ ভিতৰতেই যিকোনো এটা দিনতে তোমালোকৰ ৰিজাল্ট ঘোষণা হৈ যাব পাৰে। গতিকে তোমালোকে বহুত দিন অপেক্ষা কৰিছা আৰু অপেক্ষা কৰিব নালাগে। ৰিজাল্টৰ দিন অতি চমু চাপি আহিছে। গতিকে তোমালোকে ৰিজাল্ট অতি সোনকালেই পাই যাবা। লগ পাম পৰৱৰ্তী ভিডিঅ'ত কিবা নতুন টপিকৰ সৈতে। চাই থাকিব তোমালোকৰ আপোন চেনেল টেক অফ MH।